নমস্কাৰ, মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া মই এটা কবিৰ ৰেচিপি, সহজ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কবিৰ ৰেচিপিটো যদি আপোনালোকে ভাল দেখি বনাই খাব পাৰিব ঘৰত। এই কবি ৰেচিপিটো বনাবৰ কাৰণে মই কবি কাটি লৈছোঁ মিডিয়াম চাইজত, আলু আৰু কবি, তাৰপাছত ইফালে মাছ অকণো লৈছোঁ। মাছ যিকোনো মাছ ল'লেই হ'ল, মই কচ মাছ লৈছোঁ। তাৰপাছত এয়া পিঁয়াজ, বিলাহী, আলু জোখমতে ল'ব আপোনালোকে। ভাজি যিমানকণ বনাব বিচাৰে সিমানকণৰ জোখৰ ল'ব। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয়, খাবলৈও সোৱাদ হয়। কবি আৰু মাছ এনেও আজি ভোজবোৰত এনেদৰেই বনাই জানেনে। ভোজৰ ভাজিকণ খায়ো ভাল লাগে এনেদৰে বনালে। তাতে জলকীয়া দিছোঁ, এয়া তেল ঢালি দিছোঁ। তেলৰ পাছতে এয়া পিঁয়াজ আৰু ৰচুনৰ পেষ্টটো দিছোঁ। তাৰপাছতে কবিখিনি ঢালি দিলোঁ। কবিখিনি ঢালি হোৱাৰ পাছতে এয়া নিমখ, হালধি, মই যিখিনি ড্ৰাই মছলা লাগে সেইখিনি দি দিলোঁ। তাৰপাছত এয়া কবিখিনি হৈয়ে গ'ল আৰু ধৰক। এয়া মই মাছ দি দিছোঁ। মাছখন অলপমান ভাজি লোৱাৰ পাছতে এয়া কবি উতলি আছে। কবি আৰু আলুখিনি সিজিলেই হৈ যাব। ঢাকন নিদিয়াকৈ সিজালে বেছি খাবলৈ সোৱাদ হয় জানেনে। কিয়নো ঢাকন দি দিলে গোটেই ভাজিকণ পানী পানী হৈ যায়, বিশেষকৈ কবি ভাজিত। আপোনালোকে কিহেৰে খালে বাৰু ভাত আজি? আমাৰ এয়াই আৰু কবি আৰু মাছৰ এয়া চব্জি, তাৰপাছত ৰঙালাও দাইল, এয়া চব্জিকণ হ'লেই আৰু বনাই। কেনেকুৱা হৈছে চাওকচোন বাৰু, দেখিবলৈ ভাল লাগিছেনে? এয়া মোৰ ভাতো ৰেডি হ'ল, ভাতো বাঢ়ি ল'লোঁ। এয়া আজিলৈ আহোঁ দেই, ধন্যবাদ।